এই ভিডিওটোত ক্লাস 12 কেমিষ্ট্ৰিৰ সলিউশন চ্যাপ্টাৰ 2ৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম। যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। কোৱেশ্চনবোৰ দিয়াৰ লগে লগে তাত মই কিছুমান এক্সট্ৰাকৈ তোমালোকক কথা কম, সেই কথাখিনি তোমালোকে ভালকৈ মনত ৰাখিবা। তেনেহলে তোমালোকে কেমিষ্ট্ৰি এক্সামত এটা ভাল মাৰ্ক আনিব পাৰিবা। আৰু যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে তেনেহলে তোমালোকে ক'ত পাবা মই তোমালোকক এই ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো তোমালোকৰ প্ৰথম যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল ষ্টেট হেনৰি ল। তো এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে 1 মাৰ্কৰ কাৰণে যে ষ্টেট হেনৰিজ ল। এতিয়া ইয়াৰ পৰা তোমালোকে যে অনলি স্টেটমেন্টটো পঢ়িবা এইটো নহয়, তোমালোকে ইয়াৰ পৰা হেনৰিজ ল যেটো টপিক আছে সেই টপিকটোত যিমানখিনি বস্তু আছে তোমালোকক গোটেইখিনি পঢ়িব লাগিব। ঠিক আছে, তো তোমালোকে হেনৰিজ ল টপিকটো পঢ়িবা। সেই টপিকটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, কেতিয়াবা তোমালোকৰ ডেফিনেশন লিখিব দিয়ে, কেতিয়াবা তোমালোকক এপ্লিকেশন লিখিব দিয়ে। ঠিক আছে, যে দিব পাৰে ৰাইট টু এপ্লিকেশন অফ হেনৰিজ ল। ঠিক আছে, তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে। তাৰপিছত নেক্সট যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল ডিফাইন মোলালিটি অফ এ সলিউশন। যে মোলালিটি অফ এ সলিউশন মানে কি, এইটো তোমালোকৰ সিম্পল এটা 1 মাৰ্কৰ কাৰণে ডেফিনেশন পৰীক্ষাত আহি থাকে। তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা আৰু এই যেটো মোলালিটি টপিক আছে এই টপিকটো তোমালোকে ভালকৈ চাবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে। 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, গিভ দ্য ডেফিনেশন অফ সলিবিলিটি অফ এ সাবস্টেন্স। ঠিক আছে, তো তোমালোকক সলিবিলিটিৰ কি লিখিব গৈছে ডেফিনেশন। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। এতিয়া তোমালোকে যে অনলি সলিবিলিটিৰ ডেফিনেশনটো পঢ়িবা এনেকুৱা নহয়, এই যেটো সলিবিলিটি টপিক আছে এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা। ঠিক আছে, তাৰ পৰাই তোমালোকৰ শৰ্ট কোৱেশ্চন এৰাইজ হ'ব পাৰে, কিন্তু তোমালোকৰ পৰীক্ষাত ইয়াৰ ডেফিনেশনটো আহি থাকে। ঠিক আছে, 4 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ষ্টেট হেনৰিজ ল এণ্ড মেনশন ইট ইজ টু ইম্পৰ্টেন্ট এপ্লিকেশন। ঠিক আছে, তো কলো মই যে হেনৰিজ ল তোমালোকে টপিকটো পঢ়িবা, তাৰ পৰা তোমালোকৰ ডেফিনেশন আৰু তোমালোকৰ 2টা বা 3টা এপ্লিকেশন লিখিব দিব পাৰে। ঠিক আছে, তো ইয়াৰ পৰা কি আহিছে তোমালোকৰ হেনৰিজ ল ডেফিনেশন লিখিব গৈছে আৰু ইয়াৰ কি কৈছে 2টা এপ্লিকেশন লিখিব কৈছে। ঠিক আছে, তো এই টপিকটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে। নেক্সট 5 নম্বৰ ইম্পৰ্টেন্ট যেটো কোৱেশ্চন সেইটো হল হোৱাট আৰ এজিঅ'ট্ৰপছ। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে। এতিয়া তোমালোকে এজিঅ'ট্ৰপ যেটো টপিক আছে এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকৰ আছে ম্যাক্সিমাম বয়লিং এজিঅ'ট্ৰপ, মিনিমাম বয়লিং এজিঅ'ট্ৰপ। ঠিক আছে, তো এইবোৰৰ ডেফিনেশন তোমালোকে পঢ়ি লবা। তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট 6 নম্বৰ কোৱেশ্চনটো হল ষ্টেট ৰাউটছ ল। ঠিক আছে, তো এইটো তোমালোকৰ পৰীক্ষাত আহি থাকে, এইটো তোমালোকৰ ইম্পৰ্টেন্ট ডেফিনেশন হয়। ইয়াৰ উপৰিও এই ৰাউটছ ল যেটো তোমালোকৰ টপিক আছে এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হোৱাৰ সম্ভাৱনা বেছি আছে। ঠিক আছে, তো তোমালোকে ৰাউটছ ল টপিকটো ভালকৈ পঢ়িবা। তাৰপিছত 7 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল হোৱাট ইজ আইডিয়াল এণ্ড নন আইডিয়াল সলিউশন। তো তোমালোকক আইডিয়াল আৰু নন আইডিয়াল সলিউশনৰ ডেফিনেশন লিখিব গৈছে। ঠিক আছে, তো এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয়, তোমালোকৰ এইটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত 8 নম্বৰ যেটো তোমালোকৰ কোৱেশ্চন সেইটো হল হোৱাট ইজ মিন বাই পজিশন দিয়া আছে। ঠিক আছে, এইটো ন পজিশন নহব, এইটো হ'ব পজিটিভ। ঠিক আছে, কি হ'ব পজিটিভ হ'ব, তোমালোকে এইটো কাৰেকশন কৰি লবা। ইয়াতে হ'ব তোমালোকৰ পজিটিভ। ঠিক আছে, এইটো পজিটিভ হ'ব। এণ্ড নেগেটিভ ডেভিয়েশন ফ্ৰম ৰাউটছ ল। তো ৰাউটছ লৰ পজিটিভ আৰু নেগেটিভ ডেভিয়েশনৰ ডেফিনেশন লিখিব গৈছে। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকৰ ৰিপিটেড হৈ থাকে। তো তোমালোকে এইটো ভালকৈ পঢ়িবা। হোৱাট ইজ মিন বাই পজিটিভ এণ্ড নেগেটিভ ডেভিয়েশন ফ্ৰম ৰাউটছ ল। ঠিক আছে, তো এইটো ৰাউটছ লৰ টপিকৰ আন্ডাৰত পৰে, তোমালোকে এইটো ভালকৈ চাবা আৰু ৰাউটছ লৰ ডেফিনেশনটো তোমালোকে পঢ়িবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল এইটো তোমালোকৰ ৰিপিট হৈ থাকে, শো ডেট টোটাল ভেপাৰ প্ৰেছাৰ ওভাৰ দ্য সলিউশন অফ টু লিকুইড 1 and 2 at a particular temperature varies linearly with the mole fraction of a component. তো এই কোৱেশ্চনটো তোমালোকৰ ডাইৰেক্ট ৰিপিট হয়, তোমালোকে এই কোৱেশ্চনটো পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল হোৱাট টাইপ অফ নন আইডিয়াল সলিউশন ইজ ফৰ্ম when ethanol is mixed with water. ঠিক আছে,
যেতিয়া আমি ইথানলটো ৱাটাৰ লগত মিক্স কৰিম তেতিয়া কোনটো টাইপৰ নন আইডিয়েল সলিউশন ফৰ্ম হ'ব সেইটো আমাক লিখিব কৈছে এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত 11 নম্বৰত এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে হোৱাট ইজ মিনিমাম বয়লিং এজিঅট্ৰপ ঠিক আছে মিনিমাম বয়লিং এজিঅট্ৰপ কি হয় আৰু ইয়াৰ তোমালোকক এক্সাম্পল সুধিছে তো মই তোমালোকক কলো যে এজিঅট্ৰপ টপিকটো ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ যেনেকৈ কোৱেশ্চন আহে তোমালোকে লিখিব পাৰিবা কিন্তু এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় নেক্সট 12 নম্বৰ কোৱেশ্চনটো হল what will be the impact on kf when the molality of a solution is double তো এইটো তোমালোকৰ কনসেপচুৱেল কোৱেশ্চন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে 1 মাৰ্কৰ কাৰণে নেক্সট 13 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ইয়াতে তোমালোকক দিয়া আছে নেম এ মেথড ফৰ ডিসেলাইনেশন অফ সি ওয়াটাৰ তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট 14 নম্বৰটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ডেফিনেশন হয় যে হোৱাট ইজ ভেড অফ ফেক্টৰ তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে নেক্সট 15 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে হোৱাট ইজ মিন বাই ৰিভাৰ্স অসমোসিস ঠিক আছে ৰিভাৰ্স অসমোসিস কি হয় এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ পঢ়িবা আৰু যেটো ৰিভাৰ্স অসমোসিস টপিক আছে এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াৰ ডেফিনেশনটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আছে নেক্সট 16 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল ডিফাইন দ্য টার্ম অসমোটিক প্ৰেছাৰ তো অসমোটিক প্ৰেছাৰ কি হয় তোমালোকক এইটো লিখিব গৈছে ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু অসমোটিক প্ৰেছাৰ যেটো টপিক আছে এই টপিকটো তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল হাউ ইজ দ্য সাইন অফ ডেল মিক্স এইচ ৰিলেটেড টু পজিটিভ ডেভিয়েশন ফ্ৰম ৰাউলছ ল তো মই বাৰবাৰ কৈ আছো তোমালোকৰ ৰাউলছ লৰ পৰা প্ৰশ্ন আহি থাকে ঠিক আছে তো তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা আৰু এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল পৰীক্ষাত প্ৰায় আহি থাকে সেটি হল স্টেট হেনৰিজ ল at the same temperature hydrogen gas is more soluble in water than helium gas which one of them will have higher value of Kh তো তোমালোকক বারবার কৈ আছো হেনৰিজ ল ৰাউলছ ল এইবোৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট টপিক হয় সেই টপিকবোৰৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহি থাকে তো প্ৰথমতে তোমালোকক হেনৰিজ ল ডেফিনেশন লিখিব গৈছে তাৰ পিছত এটা কোৱেশ্চন এড কৰি দিছে at the same temperature hydrogen gas is more soluble in water ঠিক আছে than helium gas তো ইয়াতে কৈছে which one of them will have higher value of Kh মানে দুটা তোমালোকক গ্যাস দিয়া আছে এটা আছে হাইড্রোজেন গ্যাস আৰু এটা হৈছে হিলিয়াম গ্যাস তো এই দুটাৰ ভিতৰত কোনটোৰ Kh ভ্যালুটো হাইয়াৰ ঠিক আছে মানে Kh ভ্যালুটো বেছি তো তোমালোকক এইটো লিখিব কৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি থাকে হা তোমালোকক বস্তুবোৰ চেঞ্জ কৰি দিব পাৰে কিন্তু তোমালোকৰ কনসেপ্টটো থাকিলে তোমালোকে এনেকুৱা কোৱেশ্চন যদি তোমালোকক বনাইও দিয়ে তোমালোকে লিখিব পাৰিবা ঠিক আছে তো তোমালোকে এইটো কোৱেশ্চন ভালকৈ পঢ়িবা আৰু ইয়াত তোমালোকক কেনেকৈ তোমালোকৰ Kh ৰ ভ্যালু হাইয়াৰ হয় তো তোমালোকে এইখিনি বস্তু তোমালোকে ভালকৈ বুজিবা নেক্সট 19 নম্বৰ এটা কোৱেশ্চন ৰাখিছো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ডিফাইন মল ফ্ৰেকশন কি হয় ডেফিনেশন লিখিব কৈছে আৰু এটা কোৱেশ্চন দিছে why do gases nearly always tend to be less soluble in liquid as the temperature is raised তো এইবোৰ কোৱেশ্চন তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে তো তোমালোকে এইবোৰ কোৱেশ্চন ভালকৈ পঢ়িবা মল ফ্ৰেকশনৰ ডেফিনেশন পঢ়িবা মল ফ্ৰেকশন টপিকটো পঢ়িবা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে লাষ্ট তোমালোকৰ যেহেতু সলিউশন চেপ্টাৰটোৰ পৰা নিউমেৰিকেল আহে সো নিউমেৰিকেল কনভাৰ্ট টপিকৰ পৰা আহে এইটো মই তোমালোকক ইয়াতে দিছো যে নিউমেৰিকেল কোৱেশ্চন কনভাৰ্ট টপিকৰ পৰা আহিব সেই টপিকটো হল কোলাইগেটিভ প্ৰপাৰ্টিজৰ পৰা তোমালোকৰ নিউমেৰিকেল হোৱাৰ সম্ভাৱনা বেছি থাকে তো ইয়াৰ ভিতৰত তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ আছে তাৰ পৰা তোমালোকৰ নিউমেৰিকেল আহে সেইটো হল 1 নম্বৰ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ 2 নম্বৰ এলিভেশন ইন বয়লিং পইণ্ট ঠিক আছে 3 নম্বৰ ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট 4 নম্বৰ অসমোসিস এণ্ড অসমোটিক প্ৰেছাৰ কোলাইগেটিভ প্ৰপাৰ্টিজৰ এই চাৰিটা প্ৰপাৰ্টিজৰ পৰা তোমালোকৰ পৰীক্ষাত নিউমেৰিকেল প্ৰায় আহি থাকে ঠিক আছে ইয়াৰ উপৰিও তোমালোকে ভেড অফ ফেক্টৰৰ নিউমেৰিকেল চাবা তো এইগিটাৰ পৰা যদি তোমালোকে নিউমেৰিকেল চোৱা তেনেহলে ইয়াৰ পৰা তোমালোকৰ নিউমেৰিকেল আহে কেতিয়াবা তোমালোকৰ মোলাৰিটি ঠিক আছে ইয়াৰ পৰা তোমালোকক দিয়ে তো এইবোৰৰ পৰা তোমালোকে নিউমেৰিকেল বৰ প্ৰেক্টিস কৰিবা তেনেহলে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তো আজি ভিডিঅ'ত আমি এইগিটা কোৱেশ্চনে তোমালোকৰ ডিসকাশন কৰিলো লগতে তোমালোকৰ কোনটো টপিক পঢ়িব লাগিব এইটো কৈ দিলো টপিকটোৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এইটো কৈ দিলো তোমালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'ব আশা কৰিছো যিসকলে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাইছে তেওঁলোকে এই চেপ্টাৰটোৰ পৰা যিমানখিনি মাৰ্ক আহিব গটেখিনি মাৰ্ক তোমালোকে কৰি আহিব পাৰিবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা নতুবা আমাৰ হোৱাটসঅ্যাপ নম্বৰত তোমালোকে মেছেজ দিলেও আমি তোমালোকক ৰিপ্লাই দিম
ভিডিঅ'ৰ প্ৰথমতে ক'লোঁ যে ইয়াৰ পিডিএফটো ক'ত পাবা যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে তেনেহ'লে তোমালোকে হোৱাটছএপত মোক লিখি দিবা সলিউশন ঠিক আছে সলিউশন কেমিষ্ট্ৰি লিখি দিবা সলিউশন কেমিষ্ট্ৰি 2026 যদি তোমালোকে মোক এইটো লিখি দিয়া যে সলিউশন কেমিষ্ট্ৰি 2026 তেনেহ'লে মই তোমালোকক ইয়াৰ পিডিএফটো দি দিম আৰু মোৰ হোৱাটছএপ নম্বৰটো হ'ল 6001745135 এই নম্বৰটো তোমালোকে লিখি দিবা সলিউশন কেমিষ্ট্ৰি 2026 তেনেহ'লে মই তোমালোকক পিডিএফটো দি দিম আৰু যদি মোৰ ৰিপ্লাই দিতে অলপ দেৰি হয় তোমালোকে আমাৰ হোৱাটছএপ চেনেলটো ফলো কৰি ৰাখিবা তাতো মই তোমালোকক দিব পাৰোঁ আৰু যদি কিবা ডাউট থাকে তোমালোকে মোক সুধিব পাৰা আৰু আমি ফিজিক্সত তোমালোকক যেনেকুৱা ধৰণে কৈছোঁ তেনেকুৱাই কোৱেশ্চন আহি গৈছে ঠিক আছে আৰু কেমিষ্ট্ৰিটো আহিব বুলি আমি আশা ৰাখিছোঁ তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ